আসসালামু আলাইকুম, তোমালোকে ভালে আছানে? মই ভালে আলহামদুলিল্লাহ। ৰাতিপুৱা উঠি পিনি এতিয়া বিচনাবিলাক উঠাম। ঘৰটো লেতেৰা হৈ আছে, কাপোৰ কানি মেলিব লাগে, ৰ'দত ভিজা কাপোৰ হয় আনি এনেকুৱাই থৈ দিছিলোঁ। ৰাতিপুৱা উঠি ইমান ঠাণ্ডা লাগে, সেইকাৰণে কিমান দেৰি বহিয়ে থাকোঁ, পিছতহে কাম কৰোঁ। বাহিৰত কেইটামান ধান থৈ দিছিলোঁ, বাছত ভৰাই এইবিলাক চাফা কৰিব লাগে, লেতেৰা হৈ আছে। ঘৰটো ঝাৰু দিব লাগিব। গোটেইখিনি সিজোৱা শেষ হৈ গ'ল, এতিয়া 2 বস্তামান আছে, সেইবিলাক সিজাব লাগিব। আৰু সেই ছোৱালীজনী লগত ধৰি আছে, এইটো মোৰ ভনীয়া হয়, সৰু ভনী। কাপোৰ ধুব লাগে, মোৰ ছোৱালীজনীয়ে কাপোৰ লেতেৰা কৰি থৈ দিছে, এইবিলাক কাপোৰ ধুই ধানটো মেলি থৈছোঁ সিজাই পিনি। মই মেলা নাই, মায়ে সিজাইছে, মায়ে মেলিছে। কোনোবাই মাতিছে, সেইটোৱে চাব গৈ আছোঁ। কোনোজন মোক মাত দিলে এইফালে, পাকঘৰৰ খিৰিকীৰ ফালে চাই আছোঁ মই। পাকঘৰ সেই সৰু মনে এটা পাকঘৰ। তাৰপিছত তাৰ ওচৰত গৈ আছোঁ, সি মোক মাতিছে। মই গৈছোঁ, মই সুধিলোঁ কি কৰিছে, কেলে মাতিছে। মই খেলি আছোঁ বুলি খেলনা মাতি গোলাপ ফুলবোৰ ইমান ধুনীয়াকৈ মেলি আছোঁ। গোলাপ ফুলটো ভাল লাগিছে। এইটো কাকিমা হয় আৰু চাদা আনিব গৈছে আমাৰ ঘৰৰ পৰা। আমি সুধিছোঁ চাদা আছে নেকি তোমালোকৰ ঘৰত। মই কাপোৰবিলাক ধুব আহিছোঁ। সৰু মানুহ হয় নে, বহুত লেতেৰা কৰি দিয়ে, এইবিলাক গহি চাফা কৰিব লাগে। তোমালোকে ৰাতিপুৱা উঠি কি কাম কৰা? মইতো এইবিলাকে কৰোঁ, ভাত বনাওঁ, ঘৰ ঝাৰু দিওঁ। লেচু গছ লগাইছিলোঁ, সেইটো তোমালোকক অকণমান দেখাই দিছোঁ। আৰু ইয়াত কমলা গছ লগাইছোঁ আৰু কেইটামান গছ। আৰু মোৰ ছোৱালীজনী ইয়াত খেলি আছে। এই ডাঙৰজনী মোৰ ভনী হয়, সৰুটো মোৰ ছোৱালী হয়। চাফা কৰি দিলে ক'ব নোৱাৰে না। গালত অকণমান দুখ পাই গৈছে, কামি দি লাগি গৈছে নেকি, লাকটি দি। মাটি কলাই দালি হয়, ৰ'দত দি থৈছোঁ, নহ'লে কিবা গুটি হৈ যাব, বেয়া হৈ যাব, খাব নোৱাৰিম। দান মেলি থৈছোঁ, অলপ পাতলকৈ মেলিছোঁ, শুকাই যায়, ৰ'দটো অকণমান কম। ইয়াত কাকিমাহঁতে হেৰি বনাই আছে, মুৰ্গীৰ কাৰণে ঘৰ বনাই আছে। যিহেতু কাকিমাৰ ল'ৰা হয়, মুৰ্গীৰ কাৰণে ঘৰ বনাইছে। মুৰ্গী থাকিব জগা নাই, সেইটো কাৰণে কৈছে মুৰ্গী য'ত ত'ত থাকে, গছত থাকে, মাটিত থাকে, সেইকাৰণে ঘৰ এটা বনাই দিছে। মুৰ্গীৰ বেমাৰ আহি যায় নাই। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব।